Hello viewers, welcome to our channel. আজি মই বনাম বেগ পালক পনীৰ। পালক পনীৰ নিৰামিষ ভাল ৰেচিপি এটা হয় আৰু সুস্বাস্থ্যকৰো হয়। আহকচোন মই বনোৱাৰ প্ৰচেছটো চাই লওক। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে ইজি ষ্টেপৰ সৈতে। বেগ পালক পনীৰ বনাবলৈ মই 300 গ্ৰাম মান পালেং শাক এনেকে পিউৰি বনাই লৈছো। পালেং শাকখিনি বেছি বইল কৰিব নালাগে আৰু পানীও বেছি দিব নালাগে। মিডিয়াম সাইজৰ বিলাহী এটা এনেকে সৰু সৰুকে কাটি লৈছো। ক্যাপসিকাম এটা আধা ক্যাপসিকাম লৈছো আৰু এনে ধৰণে সৰু সৰুকে কাটি লৈছো। এচামুচ 2 চামুচ আদা নহৰুৰ পেষ্ট লৈছো। মিডিয়াম সাইজৰ দুটা আলু সিজাই এনে ধৰণে কাটি লৈছো। ডাঙৰ সাইজৰ পিয়াজ এটা এনে ধৰণে সৰু সৰুকে কাটি লৈছো। ডাঙৰ চামুচেৰে 2 চামুচ দৈ লৈছো। আন্দাজ মতে নিমখ লৈছো। 200 গ্ৰাম পনীৰ এনেকুৱা সাইজত কাটি লৈছো। মিডিয়াম সাইজৰ পিয়াজ এটা এনে ধৰণে ডাঙৰকৈ কাটি লৈছো আৰু মিডিয়াম সাইজৰ বিলাহী এটা এনে ধৰণে ডাঙৰকৈ কাটি লৈছো। ইয়াতে কিছুমান বেসিক মছলা আছে। মই লৈছো গৰম মছলা 1 চামুচ, কাশ্মীৰী মিৰ্চ পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ আৰু অকণমান জালুকৰ গুড়ি। আহক এতিয়া আমি আৰম্ভ কৰো। এটা কেৰাহীত মই 1 চামুচ তেল দিছো। এতিয়া ইয়াতে মই আদা নহৰুৰ পেষ্টটো দিম। সৰু সৰুকৈ কাটি লোৱা পিয়াজখিনি দিলো আৰু মই গোল্ডেন হোৱালৈকে ইয়াক ভাজি থাকিম। সৰুকৈ কাটি লোৱা বিলাহীখিনি দিম আৰু ইয়াক কোমল হোৱালৈকে ভাজি থাকিম। বিলাহীখিনি কোমল হৈ উঠিছে। এতিয়া মই আপোনালোকক দেখুৱা মছলাখিনিৰ আধা মছলা ইয়াতে দিম আৰু বাকি মছলাখিনি পনীৰৰ গ্ৰেভি বেলেগকৈ বনাম তাত দিম। মছলাখিনি ভালকৈ মিলি গৈছে। এতিয়া মই সিজাই লোৱা আলুখিনি ইয়াতে দিছো। এতিয়া মই ইয়াতে দৈ 2 চামুচ দিম আৰু ভালকৈ মিক্স কৰি লম। আলুৰ লগত মছলাখিনি ভালকৈ মিলি গৈছে। এতিয়া মই ইয়াতে আন্দাজ মতে নিমখ দিম। এতিয়া বনাই লোৱা পালেং শাকৰ পিউৰিখিনি ইয়াতে দিম। পালেং শাকখিনি বেছি ৰান্ধিব নালাগে, এইখিনি ভালকৈ মিলি গলে হ'ল। এইখিনি মোৰ হৈ গৈছে। এতিয়া মই জুইটো অফ কৰি দিম আৰু বেলেগ পেন এখনত 1 চামুচ তেল দিম। ইয়াতে এতিয়া কেইটামান গোটা জিৰা দিছো। লগতে ডাঙৰকৈ কাটি থোৱা পিয়াজখিনিও দিম আৰু লগতে দিম কাটি লোৱা ক্যাপসিকামখিনি। ডাঙৰকৈ কাটি লোৱা বিলাহীখিনিও ইয়াতে এতিয়া দিম। এইখিনি মই চাইনিজ ফ্লেভাৰ এটা দিব বিচাৰিছো, সেই কাৰণে জুইখিনি হাই ফ্লেমত ৰাখিছো। ইয়াতে এতিয়া জুই ফ্লেম লো কৰি বাকি থকা মছলাখিনি ইয়াতে দিছো। অকণমান টমেটো সস দিছো। তাতে এতিয়া পনীৰখিনি দিম আৰু ভালকৈ মিক্স কৰি লম। মাইক্ৰৱেভ সেফ বাটি এটা লৈছো আৰু এতিয়া ইয়াতে মই তেল অকণমান গ্ৰীজ কৰি দিম। ইয়াতে এতিয়া মই পালেংখিনি দিম। পালেঙৰ লেয়াৰ এটা বনাই লম, তাৰ ওপৰত পনীৰৰ লেয়াৰ দিম। এতিয়া ইয়াৰে ওপৰত বনাই লোৱা পনীৰ মছলা লেয়াৰ এটা বনাই দিম। কেইটামান কাজু বাদামেৰে মই সজাই লৈছো। ওভেনক মই 200 ডিগ্ৰী চেণ্টিগ্ৰেড কৰি ৰাখিছো আৰু এইখিনি মই 15 পৰা 20 মিনিট সময় বেক কৰিম। 15 মিনিট সময় পাছত মই ইয়াক ওভেনৰ পৰা উলিয়াই আনিছো আৰু চাওক ইমান ধুনীয়াকৈ বেক হৈছে। গোটেইখিনি বস্তু যেনে পনীৰ, কাজু বাদাম, পালেং ভালকৈ বেক হৈ পৰিছে আৰু দেখিবলৈ ধুনীয়া ডিশ এটা হৈছে। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। মোৰ আজিৰ ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাব আৰু প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।